তোমাৰ ভণ্টি অন্তৰা যে তোমাৰ মাৰাৰ ঘৰত থকা বহুত দিনেই হ'ল। মানে কিয় আছেনো? তাই কিবা গিৰিয়েকৰ লগত মনোমালিন্য হৈছিল নেকি? ঘৰৰ সৰু ছোৱালী যে, সৰু কাৰণে তাই আমাৰ বৰ মৰমৰ, আৰু মৰমৰ কাৰণে তাই অবুজো। সেইকাৰণে আপুনি তাইক নিজৰ ছোৱালীৰ দৰে শিকাই বুজাই লোৱাৰ দায়িত্ব এতিয়াৰ পৰা আপোনাৰে। মোৰ ছোৱালী নাই নহয়, গতিকে এতিয়াৰে পৰা বোৱাৰীজনীয়ে মোৰ ছোৱালী। দাদু জেঠাই ইফালে সিফালে নোচোৱাকৈ ইমান লৰালৰিকৈ কলৈ যোৱা? জেঠাই তোমাক দেখি মোৰ এনেকুৱা লাগিছে যেন আমি দেখো বুলি তুমি আমাৰ পৰা পলাব খুজিছা। পলাইছো? নাই নাই পলোৱা মই। তেন্তে ইমান খৰখেদাকৈ কলৈ যোৱা? মানে কাম আছে। কি কাম নো দাদু? দোকানৰ কাম, অলপ মাল আনিব আছে। কিন্তু মৰমীয়া দিয়া কামটো তুমি কেতিয়া কৰিবা? মানে তুমি যে দুহিতাৰ মানহানি কৰিছিলা, তাইৰ এতিয়া মান সন্মানবোৰ কেতিয়া ঘূৰাই দিবা? মই এটা কথা আজিলৈ বুজি নাপালোঁ, সেইদিনা হুৱাক ইয়ালৈ হঠাতে কিয় আহিছিল? চুইটিৰ এক্সিডেণ্টৰ পাছতেই হুৱাক কিয় আহিল? চুইটি আৰু মই সেইদিনা দিল্লীৰ পৰা উভতি আহিম বুলি হুৱাকক কোনোবাই খবৰ দিছিল নেকি? কি হ'ল এতিয়া তোমাৰ মুখৰ মাত নাই যে? মানে মই কি ক'ম একো ধৰিবই পৰা নাই। একো ধৰিব নোৱাৰিলে কেনেকৈ হ'ব দাদু? ইয়াত মোৰ ভাগিনজনীৰ মান সন্মানৰ কথা জড়িত হৈ আছে। সেইকাৰণে তুমি এতিয়া মনে মনে থাকিলে নহ'ব। কি? তুমিতো মৰমীৰ প্ৰশ্নৰ উত্তৰ নিদিলে, এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ তুমি দিবই লাগিব। মোৰ একো উত্তৰ নাই জেঠাই। উত্তৰটো তুমি দিবই লাগিব দাদু। তুমি দুহিতাৰ যি মান সন্মান হেৰুৱালা, সেই সন্মান তুমি ঘূৰাই দিব পাৰিবানে নোৱাৰা? কোৱা দাদু, কোৱা। তেন্তে শুনক, মই দুহিতাৰ যি সন্মান হানি কৰিলোঁ, সেই সন্মান কি? সেই সন্মান মই ইচ্ছা কৰিও ঘূৰাই দিব নোৱাৰোঁ। কি? মা চা। এইখিনি সময়ত শুই আছে যে, গাটো বেয়া নেকি? মা উঠচোন। মা কি হৈছে তোৰ? হঠাতে গাটো বেয়া লাগি গৈছিল। কি? হয়তো মোৰ আয়ুষত চাউল বেছি দিনলৈ নাই। মোক ক্ষমা কৰি দিয়ক দাদু। আহিছোঁ জেঠাই। কি? কাৰণ আপোনালোকে যি বিচাৰিছে সেয়া মোৰ পক্ষে দিয়াটো সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? কাৰণ মই ভীৰু। কি? মোৰ কলিজাত সেই দম নাই, মোৰ সাহসো নাই, আৰু মোৰ সেই ক্ষমতাও নাই। তাৰ বাবে মই কাৰোবাৰ হেৰুৱা সন্মান ঘূৰাই দিব নোৱাৰোঁ। ক্ষমা কৰিব। বৌ, চাহ খাওঁ। তুমি মোলৈ চাহ বনাই আনিব কিয় লাগে? মোৰ খাবলৈ মন গ'লে মই নিজে বনাই খালোঁ হয় নহয়? সেইকাৰণেইতো আনিছোঁ। সদায় আপুনিয়ে আমাক বনাই খুৱায়, কিন্তু আপুনি কিবা খাইছে নাই কোনোবাই সোধেনে? সেইবোৰ মই ধৰি নাথাকোঁ জোন, সেইকাৰণে মই কাকো বেয়া নাপাওঁ। কিন্তু মোৰ বহুত বেয়া লাগে বৌ। হয় নেকি? সেইকাৰণে আজিৰ পৰা আপুনি কি খাই নাখায় মই চাই থাকিম। তাৰমানে তুমি মোক জাচুচি কৰিম, যাতে আপুনি ঠিকমতে খায়। মই তোমাক বহুত ভুল বুজিছিলোঁ অনুৰাগ। তোমাক মই বাৰ অপৰাধী বুলি ভাবিছিলোঁ। কি যে ক'লোঁ তোমাক। তাৰ বাবে তুমি বাৰু মোক ক্ষমা কৰিব পাৰিবানে? মইনো ক্ষমা কৰিবলৈ কোন?
এতিয়া তুমিয়ে মোৰ সকলো অনুৰাগ তোমাৰ লগত গোটেই জীৱন পাৰ কৰিবৰ বাবেই মই এখন ঘৰলৈ আহিছোঁ মই অহাৰ বাবে তুমি সুখীতো আগৰ কথাবোৰ পাহৰি যোৱা অনুৰাগ হ'ব পাৰে আমাৰ বিয়াখন তেনেদৰে কিন্তু চোৱা মই তোমাৰ নামৰেই সেন্দুৰকণ লৈ আছোঁ দেখিছোঁ তোমাৰ এটা কলৰ বাবে ৱেইট কৰি থকা ছোৱালীজনী যিজনী ছোৱালীয়ে কলেজলৈ অহা যোৱা কৰিলে তোমালৈ মনে মনে জুমি চাইছিল সেইজনী ছোৱালীৰ তুমি ইমান কাষত আছা আমি একেলগে এখন ঘৰৰ এটা কোঠাত আছোঁ ইয়াতকৈ আৰু মোৰ বাবে প্ৰাপ্তি কি হ'ব পাৰে অন্তৰা এইখন ঘৰত মই বোৱাৰী হিচাপে খোজ দিলোঁ তোমাৰ জীৱনলৈ মোক ঘূৰাই আনিলা আজি সঁচাই মই বহুত সুখী অনুৰাগ আৰু তুমি অন্তৰা চাহ দিছোঁ আহা অনুৰাগ তয়ো আহ ব'লা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত